ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 5ত থকা ৰবিনসন ক্ৰুছো নামৰ এই লেসনটোৰ এক্টিভিটিসমূহক সমাধান কৰি দিম। গতিকে এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ইয়াতে দিয়া আছে যে লেটস চেক হাউ মাচ ইউ হেভ আন্ডাৰষ্টুড। অহা পৰীক্ষা কৰোঁ বুলি কৈছে, তুমি কিমানখিনি বা তোমালোকে কিমানখিনি বুজি পালা। এক্টিভিটি 1টোত দিয়া আছে যে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ। তলৰ কুৱেশ্যনবোৰৰ আনসাৰবোৰ কৰিব কৈছে। কুৱেশ্যন এ, হোৱাট হেপেণ্ড ডিউৰিং দি আৰ্থকুৱেক। আৰ্থকুৱেকৰ সময়ত বা ভূমিকম্পটোৰ সময়ত কি হৈছিল? ইয়াৰ আনসাৰ তোমালোকে লিখিবা। ডিউৰিং দি আৰ্থকুৱেক ৰবিনসন ক্ৰুছো ছ পিচেছ অফ আৰ্থ ফ্ৰম দ্য ৰুফ অফ দ্য কেভ। ভূমিকম্পটোৰ সময়ত ৰবিনসন ক্ৰুছোৱে মাটিৰ টুকুৰাবোৰ দেখিছিল। তেখেতে যিটো কেভত আছিল, কেভৰ বা গুহাৰ মধ্যচৰ পৰা পৰি থকা। দ্য এজ অফ দ্য হিল কামিং টুৱাৰ্ডছ হিম। আৰু পাহাৰৰ কিনাৰৰ এটুকুৰা অংশ তেখেতৰ পিনে বাগৰি আহিছিল। এণ্ড দ্য গ্ৰাউণ্ড শ্বুক টেৰিবলি। আৰু মাটিবোৰ কি হৈছিল? ভয়ংকৰভাৱে বা ভয় লগা ধৰণে কঁপিব ধৰিছিল। কুৱেশ্যন বিটোত দিয়া আছিল, হোৱাই ডিডণ্ট ৰবিনসন ক্ৰুছো ফিল ছেফ ডিউৰিং দি আৰ্থকুৱেক। ৰবিনসন ক্ৰুছোৱে কিহৰ বাবে ভূমিকম্পটোৰ সময়ত সুৰক্ষিত অনুভৱ কৰা নাছিল? ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে ৰবিনসন ক্ৰুছো ডিডণ্ট ফিল ছেফ ডিউৰিং দি আৰ্থকুৱেক। ৰবিনসন ক্ৰুছোৱে ভূমিকম্পটোৰ সময়ত সুৰক্ষিত যেন অনুভৱ কৰা নাছিল। বিকজ কাৰণ দ্য এজ অফ দ্য হিল কামিং টুৱাৰ্ডছ দ্য কেভ হুৱেৰ হি লিভড। পাহাৰৰ কিনাৰৰ এটুকুৰা তেখেতৰ পিনে মানে তেখেতে যিটো গুহাত বসবাস কৰিছিল সেই গুহাটোৰ পিনে আহি আছিল। কুৱেশ্যন চিটোত দিয়া আছিল, হোৱাই ডিড দ্য চি বিকাম ফিয়াৰফুল। কিহৰ বাবে সাগৰখন ভয়ানক বা ভয়ংকৰ হৈ পৰিছিল? ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে দ্য চি বিকেম ফিয়াৰফুল বিকজ অফ দি আৰ্থকুৱেক। ভূমিকম্পটোৰ বাবে সাগৰখন ভয়ংকৰ বা ভয়ানক হৈ পৰিছিল। কুৱেশ্যন ডিটোত দিয়া আছিল, হুৱেৰ ডিড ৰবিনসন ক্ৰুছো টেক শ্বেল্টাৰ ফাৰ্ষ্ট হুৱেন ইট ৰেইন। যেতিয়া বৰষুণ দিছিল প্ৰথম অৱস্থাত ৰবিনসন ক্ৰুছোৱে ক'ত আশ্ৰয় লৈছিল? শ্বেল্টাৰ মানে আশ্ৰয় লোৱা। ইয়াৰ আনসাৰ তোমালোকে লিখিবা, ৰবিনসন ক্ৰুছো টুক শ্বেল্টাৰ ইন হিজ টেণ্ট ফাৰ্ষ্ট হুৱেন ইট ৰেইন। মানে বৰষুণ যেতিয়া আৰম্ভ কৰিছিল প্ৰথম অৱস্থাত ৰবিনসন ক্ৰুছোৱে তেখেতৰ যিখন টেণ্ট আছিল তাতে আশ্ৰয় লৈছিল। কুৱেশ্যন ইটোত দিয়া আছিল, হোৱাট কোৱালিটিজ অফ ৰবিনসন ক্ৰুছো হেল্প হিম ছাৰ্ভাইভ দ্য ডে। ৰবিনসন ক্ৰুছোৰ কোনবোৰ কোৱালিটিয়ে বা কোনবোৰ গুণাগুণে তেখেতক সেই দিনটোত জীয়াই থাকিবলৈ কাৰণে সহায় কৰিছিল? এই আনসাৰ তোমালোকে লিখিবা। ৰিজৰ্চফুলনেছ, এডাপ্টেবিলিটি এণ্ড ৰেজিলিয়েন্স আৰ দ্য কোৱালিটিজ অফ ৰবিনসন ক্ৰুছো হেল্প হিম ছাৰ্ভাইভ দ্য ডে। ৰবিনসন ক্ৰুছোক তেখেতৰ যি গুণাগুণবোৰ আছিল, ৰিজৰ্চফুলনেছ, তেখেতৰ যিবোৰ মানে জীয়াই থাকিবৰ কাৰণে তাত লাগিছিল সেইবোৰ তেখেতে জানিছিল, সেইবোৰ তেখেতৰ যোগাৰ আছিল। এডাপ্টেবিলিটি, তেখেতে পৰিস্থিতি অনুসৰি কেনেকৈ মানে খাপ খুৱাই চলিব লাগে সেইটো জানিছিল। আৰু তেখেতৰ ৰেজিলিয়েন্স, ধৈৰ্য আছিল। চ' এইবোৰ কোৱালিটিয়ে বা এইবোৰ গুণাগুণেই ৰবিনসন ক্ৰুছোক সহায় কৰিছিল সেই দিনটোত জীয়াই থাকিবৰ বাবে। তাৰপিছত
এক্টিভিটি 2 দিয়া আছে যে সে whether the following statements are true or false তলৰ স্টেটমেন্টবোৰ ট্ৰু নে ফলছ আমি ক'ব লাগে এটো দিয়া আছে ৰবিনসন ক্ৰুছো was in the cave when the earthquake struck যেতিয়া earthquake কে খুন্দা মাৰিছিল বা ভূমিকম্পই খুন্দা মাৰিছিল তেতিয়া তেখেত কেভটোত আছিল এটো হ'ব ট্ৰু তাৰ পাছতে তেখেতে ওলাই আহিছিল তেতিয়াটো কেভটোতে আছিল বা গুহাটোতে আছিল এটো হ'ব ট্ৰু তাৰ পিছত বিটুত দিয়া আছে ৰবিনসন ক্ৰুছো dropped on the ground on his knees and hands এটো হ'ব ট্ৰু তাৰ পিছত সিটো দিয়া আছে there were 8 shocks in about 3 minutes এটো হ'ব false দিটো দিয়া আছে the sky became clear after the hurricane had abated এটো হ'ব false তাৰ পিছত ইটো দিয়া আছে there was another mild shock after the hurricane was over এটো হ'ব false তাৰ পিছত activity 3 টো চাইছো ইয়াত দিয়া আছে match the following এবোৰ মিলাব দিছিল তলৰ এবোৰ the earthquake ইয়াক আমি মিলাম ইয়াৰ লগত falling pieces of earth from the roof of the cave and the edge of the hill তাৰ পিছত the storm বুলি দিয়া আছিল storm মানে আমি অসমীয়াত ধুমুহা বুলি ক'ব পাৰো overflowing of the shore uprooting the trees etc তাৰ পিছত activity 4 টোৰ এটো চাইছো write what Robinson Crusoe did to reduce the risk of injury when the earthquake occurred লিখিব দিছে ৰবিনসন ক্ৰুছে কি কৰিছিল তেখেতৰ ইনজুৰি কমাবৰ কাৰণে ভূমিকম্পটোৰ সময়ত যেতিয়া ভূমিকম্প হৈছিল তেখেতৰ মানে যি আঘাত পোৱাৰ চান্স হেতু কমাবৰ কাৰণে তেখেতে কি কৰিছিল হেতু লিখিব দিছে ইয়াতে তোমালোকে লিখিবা যে to reduce the risk of injury when the earthquake occurred Robinson Crusoe ran out of the cave Robinson Crusoe মানে গুহাটোৰ পৰা বাহিৰলৈ ওলাইছিল to the open মানে খালি ঠাইলৈ and he dropped on the ground আৰু মাটিত পৰি গৈছিল on his knees and hands তেখেতৰ হাত দুখন আৰু আঁঠু দুটা দি ফেলে তাৰ পিছত 4 নম্বৰৰ V activity to দিয়া আছে let's learn a few more safety measures that we must follow during an earthquake to reduce the risk of injury look at the pictures below and write the word or phrases from the box under the appropriate picture ভূমিকম্প এটাৰ সময়ত আমি কেনেকৈ আমাৰ যি ক্ষতি হেতু কমাব পাৰো সো তাৰ কাৰণে ইয়াতে দিয়া আছে আৰু ইয়াতে কিছুমান দিয়া আছে ইয়াত ছবি আৰু ইয়াত বাকচত কিছুমান ৱৰ্ড বা তেনেকৈ ফ্ৰেজেছবোৰ দিয়া আছে হেবোৰ ইয়াতে লিখিব দিছে পিকচাৰ কেখনৰ লগত মিলুৱাকে উপযুক্তভাৱে সো এটো আমি লিখিব লাগিব ড্ৰপ তাৰ পিছত এটো হোল অন তাৰ পিছত এটো আমি লিখিব পাৰো কভাৰ তাৰ পিছত সিটো কি লিখা আছে আমি চাও walk in pairs মানে জোৰা জোৰা হৈ কৰিব দিছে find some others as safety measures অন্য আৰু তেনেকৈ সুৰক্ষিত হৈ থাকিব পৰা কাৰণবোৰ বিচাৰি উলিয়াব দিছে and write down on a piece of paper আৰু এটা পেপাৰৰ পিছত লিখিব দিছে display the work in the classroom হেতু ক্লাছৰুমত দেখুৱাব দিছে সো হেতু তোমালোকে কৰিবা তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইয়াৰলৈকে আছিল ইয়াৰ পাছৰ এক্টিভিটিবোৰক ইয়াৰ পাছৰটো ভিডিওত সমাধান কৰি দিম আৰু সেই ভিডিওৰ লিংক এই ভিডিওটোৰ তলতে পাই যাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিওবোৰ ইয়াতে পাই থাকিবা